হয়, চৰকাৰী চাকৰিয়ে যে সকলো নহয় তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে কাজিৰঙাৰ এগৰাকী উচ্চ শিক্ষিতা যুৱতী। আৰু এই মুহূৰ্তত আমি কাজিৰঙাৰ কহৰাত উপস্থিত আছোঁ। কহৰাৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট স্বৰাজ হাজৰিকাক মই অনুৰোধ জনাইছোঁ। আচলতে উচ্চ শিক্ষা গ্ৰহণ কৰা এই যুৱতীগৰাকীৰ নাম ৰবীনা বৰা। এইগৰাকী যুৱতীৰ ব্যতিক্ৰমী প্ৰচেষ্টাই কৰ্মসংস্থাপনৰ পথ দেখুৱাইছে নৱপ্ৰজন্মক। আৰু আমি এটা কথা উল্লেখ কৰিব পাৰিম যে কাজিৰঙাৰ পৰ্যটন কৰ্মী কৃষ্ণকান্ত বৰাৰ জীয়ৰী ৰবীনাই কাজিৰঙাতে আধুনিক প্ৰযুক্তিৰে আৰম্ভ কৰিছে হাইড্ৰলিক কাৰ ৱাশ্বিং চেণ্টাৰ, য'ত ৰবীনাই দৈনিক দুচকীয়া অথবা চাৰিচকীয়া বাহন পৰিষ্কাৰ কৰি উপাৰ্জন কৰিছে 10,000 পৰা 15,000কৈ টকা। আৰু পূৰ্বতে যদি চোৱা যায় বহিৰাজ্যৰ ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত ৰবীনাই পাৰ কৰিছিল জীৱন যুদ্ধৰ বহু ঘাত প্ৰতিঘাত। আৰু তেতিয়াই দেখিছিল কৰ্মহীন অসমৰ যুৱক যুৱতীসকলৰ বহিৰাজ্যলৈ ঢাপলি মেলাৰ প্ৰৱণতা। আৰু বহিৰাজ্যৰ পৰা নিজ গৃহলৈ উভতি আহি কৰ্মহীন যুৱক যুৱতীক সংস্থাপনৰ বাট দেখুৱাই ৰবীনা বৰাই নিজৰ ঘৰতে আৰম্ভ কৰিছে জয় এণ্ড কাৰ ৱাশ্বিং চেণ্টাৰ নামৰ এক ব্যৱসায়িক প্ৰতিষ্ঠান। আৰু প্ৰতিটো পৰ্যটন বৰ্ষতে যদি চোৱা যায় বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ আহে বিভিন্নজন পৰ্যটক। ইয়াৰে বহু পৰ্যটকক কঢ়িয়াই অনা লঘু অথবা গধুৰ যিসমূহ যান বাহন সেইসমূহ পৰিষ্কাৰ কৰি ৰাখিবলৈ কাজিৰঙাত পূৰ্বতে এনেধৰণৰ কোনো ব্যৱস্থা নাছিল। গতিকে ৰবীনা বৰাৰ এনে প্ৰচেষ্টাত এতিয়া শলাগ লৈছে সকলোৱে। আৰু সমান্তৰালকৈ আমি ক'ব লাগিব যে যুৱতী হৈও পুৰুষৰ সমানেই সৎ পথেৰে গাড়ী ধৰি উপাৰ্জন কৰিছে হাজাৰ হাজাৰ টকা, যাক দেখি এতিয়া অনুপ্ৰাণিত হৈছে বহুজন। বৰ্তমান সময়ত নিশ্চয়কৈ সকলোৰে বাবে এয়া এক আশাৰ খবৰ হৈ পৰিছে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ পুৱাৰে পৰা ৰবীনা বৰা এনেধৰণে ব্যস্ত হৈ থাকে আৰু তেখেতে নিজেই এনেধৰণে গাড়ী ধুই আচলতে হাজাৰ হাজাৰ টকা উপাৰ্জন কৰিছে, যিয়ে আচলতে বিভিন্নজনৰ বাবে এক আদৰ্শৰ সূচনা হৈছে। ৰবীনা বৰা আছে, আমি তেখেতৰ সৈতে পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনাক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই যি প্ৰচেষ্টা এগৰাকী যুৱতী হৈও আপুনি আৰম্ভ কৰিছে, বিভিন্ন সময়ত দেখা পোৱা যায় যে বহিৰাজ্যলৈ বা বিদেশলৈ যিসকল কাম বিচাৰি যায় চৰকাৰী চাকৰিৰ আশাত কিছু বন্দী হৈ ৰয়, তাৰ বিপৰীতে কিন্তু আপুনি নিজৰ ঠাইত নিজেই কিছু কৰিবলৈ চেষ্টা কৰিছে। হয়, মই কৰিছোঁ আৰু ময়ো আগতে বাহিৰতে কৰি আছিলোঁ বাৰু চাকৰি। তো মোৰ বহুত মন আছিলে মানে এইটো নিজৰ কিবা এটা কৰাৰ নিজৰ বিজনেছ। তো কাজিৰঙাত মই সৰুৰ পৰাই ডাঙৰ হৈছোঁ, তো মানে দেখিছোঁ আৰু কি প্ৰব্লেম মানে এনেকুৱা ব্যৱস্থাত নাছিলে আৰু কাৰ ৱাশ্বিং সুবিধা নাছিলে। তাকে ভাবিছোঁ নতুন প্ৰজন্মৰ মানে আৰু এনেকুৱা বিচাৰিছে হাইড্ৰলিক ফমিং ৱাছ মোৰ গোটেইখিনিয়ে আছে ইয়াত। তো সেইখিনি আনিছোঁ আৰু মই অলপ সকলোৱে কিন্তু চৰকাৰী চাকৰি আশা কৰে। চৰকাৰী চাকৰি চব নিজৰ এতিয়া চৰকাৰী বুলি আৰু মানে য'ত যাৰ মানে যি ইণ্টাৰেষ্ট আৰু তেনেকুৱা সেইটোৱে আৰু কথা। চৰকাৰী বুলি কথা নাই আৰু তেনেকুৱা। এতিয়া আপুনি দৈনিক ইয়াতে কেইবাজন লোককো কৰ্মসংস্থাপন দিছে? হয়, মোৰ আছে 5জনমান এমপ্লয়ী মোৰ আছে। ফ্ল'ৰ এক্সিকিউটিভ আছে মোৰ, সেইটো ইয়াৰে হয় লোকেল। বাকী বোকাখাটৰো কেইটামান আছে ল'ৰা। তো দিছোঁ 5জনমানক আৰু সংস্থাপন দিছোঁ। হয়, নামটোৰ বিশেষত্ব কি? জয় এণ্ড কাৰৱাছ মানে মোৰ দুটা ডগী আছে, এটা লেব আৰু এটা চিজু। তো সিহঁতৰ নামতে আছে আৰু কাৰৱাছটো মানে। তো বহুতে আহি পেলাই এইটোৱে সোধে মানে মোক জয় এণ্ড কোন হয় মানে। তো ডগী দুটা আছে মোৰ, তো তেখেত দুটাৰ নামতে মানে মই এইটো কৰিছোঁ জয় এণ্ড টো। হয়, আপুনিও বহিৰাজ্যত কৰ্মৰত আছিলে, তাৰপাছত উভতি আহি এতিয়া নিজৰ ঠাইত নিজৰ বাবে কিবা এটা কৰিছে। গতিকে এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ বৰ্তমান ব্যৱসায় আপোনাৰ? হয়, মোৰ জীৱনত বহুতখিনি আগতে কষ্ট কৰিছে আৰু এইটো মই এতিয়া কৈছোঁ আপোনালোকৰ আগত। আৰু বাহিৰত কৰি আছিলোঁ মই জব, তেতিয়া মই ভাবিছিলোঁ কাৰোবাক এমপ্লয়মেণ্ট যদি ময়ো দিব পৰাহেঁতেন আৰু এনেকুৱা ধৰক ময়ো কাৰোবাৰ আণ্ডাৰতে কাম কৰিছিলোঁ আগত ধৰক। তো মই তেতিয়াৰ পৰা ভাবি আছিলোঁ আৰু এনেকুৱা কিবা এটা কৰিম, নিজৰ আজি কিবা এটা হ'ব মোৰ এনেকুৱা আৰু। তো সেইটো কাৰণে আৰু সেইখিনিয়ে। এতিয়া আপুনি দৈনিক 10,000 পৰা 15,000 টকা উপাৰ্জন কৰিছে, কেনেকুৱা অনুভৱ? ভাল লাগিছে, বহুত ভাল লাগিছে। কৰিছোঁ, কষ্ট কৰিছোঁ, ফল পাইছোঁ মানে এনেকুৱা আৰু বহুত মানে। এইটো মোৰ আগতে মোৰ নিজৰে হয় প্লটটো। আগতে ইয়াত ভাড়াঘৰ আছিলে আৰু তো সেইটো মই ভাঙি পেলাই মানে গ্ৰাউণ্ড লেভেলৰ পৰা মই কাম কৰিছোঁ বুলি ক'ব পাৰে আপুনি মানে। আৰু প্ৰথম ভাঙাৰ পৰা কনষ্ট্ৰাকশ্যন কৰাৰ পৰা মানে আৰু এটা বেলেগ ছেটআপটো চেঞ্জ কৰি দিছোঁ মানে এইটো। কাজিৰঙালৈ পৰ্যটকসকল আহে, পূৰ্বতে এই যিটো ব্যৱস্থা এই ব্যৱস্থাটো নাছিলে, এতিয়া যথেষ্ট আপোনালোকৰ সেই ব্যৱস্থাটো কৰি দিয়াত পৰ্যটকসকল আপ্লুত হৈছে। হয়, মই ৰেছপন্স ভাল পাইছোঁ কিন্তু কাজিৰঙাত মানে মই ৰেছপন্স বহুত বেছিয়ে ভাল পাইছোঁ আৰু মানে ভাবি আছিলোঁ ইয়াত কি কৰা যায় মানে। তো অবভিয়াছলি টুৰিষ্ট প্লেচ হয় আৰু গাড়ীটোতো আৰু কেনেকুৱা আৰু জিপচিও হয় ধৰক এনেকুৱা টুৰিষ্টক অনা নিয়া কৰা মানে বাহনবিলাকৰ আৰু এইটো দিগদাৰ এইটো প্ৰব্লেমছ মানে ফেচ কৰা মই দেখিছোঁ আৰু সৰুৰ পৰাই দেখি আহিছোঁ আৰু। তো ভাবি আছোঁ ইয়াত কি কৰা যায় মানে এনেকৈ ভাবি পেলাই আৰু এইটো মই কৰিছোঁ আৰু ৰেছপন্স মই বেয়া পোৱা নাই, বহুতখিনি ভাল পাইছোঁ আৰু ৰেছপন্স ঠিক পাইছোঁ। এগৰাকী যুৱতী হৈ কোনোবাখিনিত কিবা সংকোচ আহে নেকি যে আপুনি গাড়ী ধুইছে, বা বহু যুৱতীয়ে কিন্তু এই কৰ্মৰ পৰা আঁতৰি থাকে? হয়, আহিছে, মোকো বহুত মানুহে কৈছে মানে ছোৱালী মানুহ হয় ধৰক বেলেগ বিজনেছ কৰিব লাগে ধৰক কাপোৰৰ দোকান বা কিবা এনেকুৱা আৰু ধৰক এনেকুৱা কোনো কথা নাই আৰু এতিয়া যাৰ
যেনেকুৱা ইণ্টাৰেষ্ট আছে আৰু কৰিব পাৰে ছোৱালী বেলেগ কাম ল'ৰা বেলেগ কাম মই নাভাবোঁ মানে সেইটো কথা আৰু কি ছোৱালী মানুহৰ ল'ৰা মানুহৰ কিবা কাম বেলেগ হয় বুলি নহয় ইণ্টাৰেষ্ট থাকিলে কৰিব পাৰে আৰু চব নলেজ লাগিব আৰু সেইটো বস্তুৰ ওপৰত সেইটোৱে ল'ৰাই পাৰে যে ছোৱালীয়ে নোৱাৰে এনেকুৱাতো নহয় আৰু চৰকাৰী চাকৰিৰ আশাত ঘৰত বহি থকাসকলৰ প্ৰতি কি অনুৰোধ জনাব বহি থাকিব নালাগে আৰু ঘৰত ধৰক মানে স্ক'পটো বহুত আছে আজিকালি মানে খালি অলপ ট্ৰাই কৰিব লাগে ট্ৰাই কৰি থাকিব লাগে আৰু অকল চৰকাৰী চাকৰিৰ কাৰণে বহি এক্সাম দি আছে মানে সেইটোতে ট্ৰাই কৰিছে এনেকুৱা নহয় কৰিব পাৰে পঢ়ি থাকিব লাগে চৰকাৰী চাকৰি ঠিক আছে পঢ়ক আৰু বাকীও যদি আছে কৰিব পাৰে আৰু এনেকুৱা নহয় যে বহুতখিনি পইচা লাগে ধৰক বিজনেছ এটা ছেটআপ কৰিবলৈ যাৰ যেনেকুৱা সক্ষম যিমান সক্ষম আছে তেনেকুৱা কৰিব পাৰে এনেকুৱা নহয় যে পূৰা মোৰ বোলে আজি নায়েই ধৰক আৰু পূৰা সেনেকুৱা হেৰি বিজনেছ এনেকুৱা নহয় সৰুৰ পৰা ষ্টাৰ্ট কৰক কোনো কথা নহয় পাৰে মই ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত দেখুৱাইছোঁ পুনৰ তেওঁ যিহেতু গাড়ী ধোৱা ইতিমধ্যে আৰম্ভ কৰিছে আৰু এই যিটো তেখেতৰ সপোনৰ প্ৰজেক্ট বুলি ক'ব লাগিব এই প্ৰজেক্টটোৱে ইতিমধ্যে যথেষ্ট সফলতা তেওঁ লাভ কৰা পৰিলক্ষিত হৈছে আমি এটা কথা উল্লেখ কৰিব পাৰিম যে এই মুহূৰ্তত যদি চোৱা যায় এইগৰাকী যুৱতীৰ যি নিদৰ্শন সেই নিদৰ্শন বহুজনৰ বাবে এক প্ৰকাৰ আদৰ্শ হৈ পৰিছে আৰু এই মুহূৰ্তত আমি কাজিৰঙা কঁহৰাৰ পৰা দেখুৱালোঁ পোনপটীয়াকৈ সমগ্ৰ পৰিৱেশ